এই পাঁচটা আঙ্গুলির নাম জানা নে না জানা? এই পাঁচটা আঙ্গুলিৰ নাম কি আৰু পাঁচটা আঙ্গুলিয়ে কি কাম কৰে সেইখিনি আজি তোমালোকক মই দেখুৱাম। এইটো হ'ল বুঢ়া আঙ্গুলি, এইটো হ'ল বুঢ়া আঙ্গুলি। এই বুঢ়া আঙ্গুলি কি কৰে? এই পাঁচটা আঙ্গুলিৰ মুৰব্বী হয়নে? সি কি কৰে? মুঠি টানকে ধৰে, এনেকে চাৰিজনকে সি সাৱটি ধৰে, হয়নে নহয়? এই পৰিয়ালৰ মুৰব্বী বুঢ়া আঙ্গুলি। আৰু এইটো হ'ল তৰ্জনী আঙ্গুলি, ২ নম্বৰ ল'ৰা। এইটো ২ নম্বৰ ল'ৰাটোৱে কি কৰে? সদায় কাজিয়া পেচালত ব্যস্ত থাকে, কাজিয়া লাগিলে এইটো দেখুৱায়, হয়নে নহয়? তোক মাৰি পেলাম, তোক ফালি পেলাম। হা, তৰ্জনী আঙ্গুলিয়ে কি কৰে? সদায় তৰ্জন গৰ্জন কৰে, হয়নে? এইটো মধ্যমা আঙ্গুলি। এইটো কি আঙ্গুলি? মধ্যমা আঙ্গুলি। মধ্যমা আঙ্গুলি ক'ত থাকে? মাজত থাকে। ইফালে দুটা, ইফালে দুটা, সি মাজত থাকে। মাজত থাকে, তাৰো এটা কাম আছে, সি কি কৰে? দাঁত মাজে, হয়নে? আৰু এইটো হ'ল অনামিকা আঙ্গুলি। এইটো কি আঙ্গুলি? এই অনামিকা আঙ্গুলিত কি কৰে? আঙুঠি পিন্ধে, পিন্ধে নাই? আঙুঠি পিন্ধি পেলাই কইনাক কি কৰে? ফুট দিয়ে। কইনাক কি কৰে? ফুট দিয়ে। আৰু এইটো হ'ল কনিষ্ঠ আঙ্গুলি, একদম কাষত থাকে, একদম সৰু ল'ৰা। এইটো কনিষ্ঠ আঙ্গুলি, তাৰ বেছি কাম নাই। সি কি কৰে? মাজে সময়ে যেতিয়া কাণ খজুৱাই, বুজি পাইছা? পাঁচটা আঙ্গুলিৰ নাম আমি জানিলো, পাঁচটা আঙ্গুলিয়ে কি কাম কৰে জানিলো। এতিয়া ইয়াৰ ওপৰত এটি গান গাম, হ'ব? বুঢ়া আঙ্গুলিৰ অধিক ক্ষমতা, মুঠি টানকৈ ধৰে, ঐ মুঠি টানকৈ ধৰে। তৰ্জনী আঙ্গুলিৰ তৰ্জন গৰ্জন, কোনে সহিব পাৰে, ঐ কোনে সহিব পাৰে। মধ্যমা আঙ্গুলি মাজত থাকি, দন্ত মন্দন কৰে, ঐ দন্ত মন্দন কৰে। অনামিকা আঙ্গুলিত আঙুঠি পিন্ধি, কইনা ফুট দিয়ে, ঐ কইনা ফুট দিয়ে। কনিষ্ঠ আঙ্গুলি কাষত থাকি, কাণ খজুৱাই থাকে, ঐ কাণ খজুৱাই থাকে। কেনে লাগিল? এতিয়া পাৰিবা নহয়? এতিয়া গীতটো শিকিছা? হাতৰ পাঁচটা আঙ্গুলিৰ কাম শিকিছা? নামো শিকিছা? কেনে লাগিছে? ভাল লাগিলে কি কৰিব লাগে? গাইজ, এইটো এটা শিক্ষণীয় ভিডিঅ'। এই ভিডিঅ'ৰ জৰিয়তে আমি পাঁচটা হাতৰ আঙ্গুলিৰ নাম ছাত্ৰ ছাত্ৰীসকলক ভংগীমা গীতত শিকাইছোঁ। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।